নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাতুদ্দিন আহমেদ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে এনটিএৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰক অব্যাহতি দিয়া হৈছে পদৰ পৰা আৰু যেদিকে পৰীক্ষাৰ যি বিসংগতি হৈছিল নেট আৰু নিটৰ যি পৰীক্ষাৰ বিসংগতি হৈছিল প্ৰশ্নকাকত ফাদিল হৈছিল পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত লাভ কৰাৰ স্বীকাৰোক্তি প্ৰদান কৰাৰ পিছতে সমগ্ৰ বিষয়টো এক ৰহস্যৰ আৱৰ্তত খুমাই পৰিছিল আৰু তাৰ পিছতে ইতিমধ্যে কালি এনটিএৰ সঞ্চালক প্ৰধান অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সিৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰক ইতিমধ্যে সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে আৰু এই পৰীক্ষাৰ সমগ্ৰ বিসংগতিৰ লগত জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে অথবা সন্দেহ প্ৰকাশ কৰিছে যাৰ বাবে ইতিমধ্যে এনটিএৰ সঞ্চালক প্ৰধান পদৰ পৰা অব্যাহতি দিয়া হৈছে সুবোধ কুমাৰক আৰু সুবোধ কুমাৰক ইতিমধ্যে এনটিএৰ সঞ্চালক প্ৰধানৰ পৰা অব্যাহতি দিছে সবিস্তাৰে আপোনালোকৰ বাবে ইউজিসি নেট আৰু নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এনটিএৰ সঞ্চালক প্ৰধান পদৰ পৰা অব্যাহতি সুবোধ কুমাৰক সুবোধ কুমাৰৰ স্থানত নিযুক্তি অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া প্ৰদীপ সিং হৰলুক আনহাতে আজি অনুষ্ঠিত হোৱা কথা আছিল নিট পিজি 2024 কিন্তু হঠাৎ শনিবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে সিদ্ধান্ত লয় পৰীক্ষা স্থগিত ৰখাৰ এই মুহূৰ্তত লৈ আছে গুৰুত্বপূৰ্ণ খবৰটো পৰীক্ষাৰ দিন পিছুৱাই দিয়াক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠন তথা পৰীক্ষাৰ্থীসকলে আৰু আমি ইতিমধ্যে জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো ইউজিচিৰ নিট পৰীক্ষা আৰু নেট পৰীক্ষাৰ যি বিসংগতি সৃষ্টি হৈছিল তাৰ সেই বিসংগতিৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে সুবোধ কুমাৰক ইতিমধ্যে সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে আৰু সুবোধ কুমাৰক সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে এনটিআৰ আৰু নেশ্যনেল টেষ্টিং এজেন্সিৰ যি প্ৰধান আছিলে সুবোধ কুমাৰ আৰু সুবোধ কুমাৰক ইতিমধ্যে অব্যাহতি দিয়া হৈছে পদৰ পৰা আৰু আমি জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰটো যে যি ইউজিচিৰ নিট আৰু নেট পৰীক্ষা এই নেট পৰীক্ষাৰ কিছু কেলেংকাৰী হৈছিল পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে ছাত্ৰীয়ে যি প্ৰশ্নকাকত সেই প্ৰশ্নকাকত ফাদিল হৈছিল প্ৰশ্নকাকত লাভ কৰিছিল আৰু প্ৰশ্নকাকত লাভ কৰাৰ যি স্বীকাৰোক্তি প্ৰদান কৰিছে ইতিমধ্যে যি কেইগৰাকী ছাত্ৰক বা ছাত্ৰীক ইতিমধ্যে সোধা পোছাৰ বাবে লৈ গৈছিলে সেই ছাত্ৰীসকলে ইতিমধ্যে উল্লেখ কৰিছিলে প্ৰশ্নকাকত লাভ কৰিছিলে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰশ্নকাকত লাভ কৰাৰ কথা উল্লেখ কৰিছিল আৰু প্ৰশ্নকাকত লাভ কৰাৰ কথা উল্লেখ কৰাৰ পিছতেই সমগ্ৰ বিষয়টো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল কেনেদৰে প্ৰশ্নকাকত লাভ কৰিব পালে ছাত্ৰীয়ে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে কেনেদৰে ছাত্ৰীয়ে লাভ কৰিব পালে প্ৰশ্নকাকত তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু এটা গুৰুত্বপূৰ্ণ পৰীক্ষা সৰ্বভাৰতীয় এটা গুৰুত্বপূৰ্ণ পৰীক্ষা নেশ্যনেল টেষ্টিং এজেন্সিয়ে এই সমগ্ৰ বিষয়টো তত্ত্বাৱধানত থাকে আৰু তাৰ পিছতো এই ডাঙৰ যিটো এক পৰীক্ষা এক গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰীৰ জীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা নিট পৰীক্ষা আৰু নেট পৰীক্ষা এই দুইটাক লৈ ইতিমধ্যে হেতালি খেলিছে এনটিএ আৰু যাৰ বাবে এনটিএৰ প্ৰধান সুবোধ কুমাৰক ইতিমধ্যে পদৰ পৰা অব্যাহতি দিয়া হৈছে ইউজিচি নিট আৰু নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ ইতিমধ্যে কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এনটিআৰ সঞ্চালক প্ৰধান পদৰ পৰা অব্যাহতি দিয়া হৈছে সুবোধ কুমাৰৰ স্থানত নিযুক্তি অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া প্ৰদীপ সিং হাৰলুক আৰু অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া প্ৰদীপ সিং হাৰলুক ইতিমধ্যে এনটিআৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে আৰু সমগ্ৰ বিষয়টো এনটিআৰ সমগ্ৰ পৰীক্ষা ইতিমধ্যে তেওঁ চোৱা চিতা কৰিব তেওঁ তদানীন্তনত তেওঁৰ তত্ত্বাৱধানত থাকিব আৰু অৱসৰপ্ৰাপ্ত আইএএছ এগৰাকীক ইতিমধ্যে তাত অব্যাহতি দিয়া হৈছে এনটিআৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰক অব্যাহতি দি অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া প্ৰদীপ সিং হৰলুক ইতিমধ্যে এনটিআৰ প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে আৰু যেহেতুকে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু দুইটা গুৰুত্বপূৰ্ণ পৰীক্ষাক লৈ এই বিসংগতিৰ সৃষ্টি হৈছিল দুইটা গুৰুত্বপূৰ্ণ পৰীক্ষাক লৈ এক খেলিমেলিৰ সৃষ্টি হৈছিল প্ৰশ্নকাকত ফাদিল হৈছিল আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই এক সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল আৰু তাৰ পিছতেই এনটিআৰ যি প্ৰধান সুবোধ কুমাৰক লৈ প্ৰশ্ন উত্থাপন হৈছিল কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে কেনেদৰে এই পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ অনুষ্ঠিত হোৱাৰ পূৰ্বে লাভ কৰিলে আৰু হেয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ পিছতে কালি এনটিআৰ
সঞ্চালক প্ৰধান সুবোধ কুমাৰক অব্যাহতি দিছে কেন্দ্ৰীয় চৰকাৰে। আৰু এই মুহূৰ্তত লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ বাবে।